হয় আজি বিদ্যা অধিষ্ঠাত্ৰী শ্ৰী 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 সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে দেখা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজা যদিও কোভিড পৰিস্থিতিৰ বাবে কিছু ইয়াৰ উলহ-মালহতা কমিছে হ'লেও দেখা গৈছে অনুষ্টুপীয়াকৈ হ'লেও পালন কৰিছে সৰস্বতী পূজাৰ উদযাপন আৰু দেখা গৈছে এইবাৰ ধেমাজি বৰবাম দেউৰী গাঁৱতো এইবাৰ 24 সংখ্যক শ্ৰী শ্ৰী পূজা উদযাপন আৰু এই পূজাৰ বাবে দেখা গৈছে পূজা ভাগ ইয়াতে শিশু ছাত্ৰ ছাত্ৰী বা সকলোৱে সৰস্বতীৰ আচলতে চৰণত এভাগ পূজাত অৰ্চনা কৰিবলৈ আহিছে আমি সামগ্ৰিক দৃশ্য দেখাবলৈ চেষ্টা কৰিম আমি যি পূজাৰী আছে ইয়াতে পূজাৰী সকলো লৈ যাব বিচাৰিম সকলো ইয়াতে সকলো আহিছে এই দৃশ্য আমি দৃশ্য দেখাবলৈ বিচাৰিছোঁ এই সামগ্ৰিক দৃশ্য মোৰ ভিডিঅ' অঞ্চলত দেখাব মই ইয়াতে পূজাৰী আছে পূজাৰী ওচৰত যাব বিচাৰিম প্ৰথমে হয় যিহেতু আপুনি আজি 24টা বছৰ ইয়াতে পূজাৰী পুৰোহিত হিচাপে কাম কৰি আহিছে আচলতে সৰস্বতী পূজাৰ তাৎপৰ্যটো কি আচলতে নিশ্চয় সৰস্বতী পূজাৰ তাৎপৰ্য সৰস্বতী হ'ল বিদ্যাদাত্ৰী শংকৰবাহিনী সৰস্বতী বিদ্যাদাত্ৰী সৰস্বতী আই সদায় জ্ঞান বিদ্যা বুদ্ধিত আগবঢ়াই নিয়ে সেইকাৰণে আমি বছৰে বছৰে আই সৰস্বতীক মানি গৈছোঁ আই সৰস্বতীয়ে কিবা ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰাই নিয়ে বিদ্যা বুদ্ধিত জ্ঞানত পাৰ আই সৰস্বতী হ'ল বিদ্যাদাত্ৰী বিদ্যা দান কৰিব পৰা বিদ্যাৰ সমস্ত বিদ্যাদাত্ৰী হ'ল আই সৰস্বতী সেই আই সৰস্বতী বিদ্যাদাত্ৰী বুলি আমি আজিৰ পৰা পৌৰাণিক কালৰ পৰাই আই সৰস্বতীক পূজা পাতল দি আহিছোঁ মাহ-প্ৰসাদ দি তামোল পাণ ধূপ ধূনা দি পালন কৰি আহিছোঁ তাকে আই সৰস্বতীক সন্তুষ্ট কৰিব পাৰিলে আমাৰ নিজৰ মনোবাঞ্ছা সিদ্ধি কৰাই নিব জ্ঞান বিদ্যা বুদ্ধিত পাৰ্গত কৰাই নিবলৈ পঢ়া শুনাত সদায় মনোযোগ দিয়াব পাৰিব বুলি আমি বিশ্বাস ৰাখি পিনে আই সৰস্বতীক মানি আহিছোঁ আৰু যদি আপুনি শ্লোক দিয়া হয় কেনেধৰণৰ শ্লোক দিয়ে ইয়া দেৱী সৰ্বভূতেষু বুদ্ধিৰূপেণ সংস্থিতা নমঃ তস্যৈ নমো নমঃ ইয়া দেৱী সৰ্বভূতেষু জ্ঞানৰূপেণ সংস্থিতা নমঃ তস্যৈ নমো নমঃ তাৰপৰা আৰু হ'ল সৰস্বতী আই সৰস্বতী শংখবাহিনী দাত্ৰী সৰস্বতীয়ে হেৰি 11টা ৰূপ ধাৰণ কৰিছিলে তাৰে হ'ল ইয়া দেৱী সৰ্বভূতেষু বিদ্যাৰূপেণ সংস্থিতা নমঃ তস্যৈ নমো নমঃ ইয়া দেৱী সৰ্বভূতেষু বুদ্ধিৰূপেণ সংস্থিতা নমঃ তস্যৈ নমো নমঃ সৰস্বতী মায়াদিষ্টম বিনা পুস্তকধাৰিণীম শংখবাহনম সমম যুক্তম বিদ্যাদানম কৰোতু মে প্ৰথম ভাৰতী মাতা 1 নম্বৰ ভাৰতী মাতা আই সৰস্বতীয়ে 11টা ৰূপ ধাৰণ কৰাটো প্ৰথম ভাৰতী মাতা দ্বিতীয় সৰস্বতী তৃতীয় শাৰদা দেৱী চতুৰ্থ শংখবাহিনী পঞ্চমম তু জগত মাতা ষষ্ঠমম বাগেশ্বৰী সপ্তমম চৈব কুমাৰী অষ্টমম বৰদায়িনী নৱমম তু বুদ্ধিদাত্ৰী দশমম ব্ৰহ্মচাৰিণী একাদশম চন্দ্ৰঘণ্টা দ্বাদশে ভৱানেশ্বৰী দ্বাদশে তানি নমানি জীৱাগ্ৰে বসতে তস্যৈ ব্ৰহ্মাৰূপ সৰস্বতী আই সৰস্বতীয়ে 12টা ৰূপ ধাৰণ কৰি নিজৰ ভক্তগণসকলক দান দিছিলে সেই 12টা ৰূপ ধাৰণ হ'ল এইটো শ্লোক নিশ্চয় এইদৰে বৰবাম দেউৰী গাঁৱত দেখা গৈছে যে পুৰোহিতৰ যি শ্লোক ইতিমধ্যে আপোনালোকে দেখা পাইছে আশীৰ্বাদ কেনেধৰণে দিয়ে আশীৰ্বাদ ল'বলৈও বহু লোক আহে মই আশীৰ্বাদ ল'বলৈ অহা দৃশ্য দেখাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'ত দেখাব এই সকলো লোকে এনেধৰণে আশীৰ্বাদ ল'বলৈ আহিছে মই এই দৃশ্য দেখাইছোঁ সকলোৱে আচলতে বগা সাজ পৰিধান কৰি পবিত্ৰ মনেৰে আই চৰণত সৰস্বতী আই যাক আই বুলি কোৱা হয় যাৰ আচলতে বাস অধিষ্ঠাত্ৰী বিদ্যা অধিষ্ঠাত্ৰী এয়া দেখা গৈছে এয়া হৈছে বৰবাম দেউৰী গাঁৱৰ শ্ৰী শ্ৰী সৰস্বতী পূজা উপলক্ষে হোৱা সৰস্বতী পূজাৰ ভাগ